মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিজ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6 ইংলিছৰ যেটো 7 নম্বৰ লেসন আছে গামোচা এ থ্ৰেড অফ লাভ এই লেসনটো কোৱেশ্চন আনসাৰ কেইটা গতিকে তোমালোক ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকিবা ঠিক আছে। তো এটো তোমালোকৰ চেপ্টাৰ হয় চেপ্টাৰ 2 ইয়াৰ পৰা মানে মেইন কাহিনীটো আৰম্ভ হৈছে ঠিক আছে। এই চেপ্টাৰটো 7টা সিনত দিছে তাৰমানে 7টা দৃশ্যত চেপ্টাৰটো তোমালোকক দিছে গতিকে তোমালোকে গোটেইকেইটা দৃশ্য পঢ়িবা অৰ্থাৎ গোটেইখিনি চেপ্টাৰ তোমালোকে পঢ়িবা আৰু মনিৰ পৰা একেবাৰে হেকলৈকে তেতিয়া হলে তোমালোকে চেপ্টাৰটো বুজি পাবা আৰু চেপ্টাৰটো বুজি পালে কোৱেশ্চন আনসাৰবিলাক মনত ৰখাটো একেবাৰে সহজ হৈ যাব ঠিক আছে। গতিকে চেপ্টাৰটো তোমালোকে ধুনীয়াকৈ পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ এক্টিভিটিজ বিলাক আৰম্ভ হৈছে ঠিক আছে অৰ্থাৎ ক্ৰিয়াকলাপবিলাক আৰম্ভ হৈছে ঠিক আছে। তো ইয়াৰ পৰা মানে মেইন প্ৰশ্নবিলাক আৰম্ভ হৈছে গতিকে তোমালোকে ভিডিঅ'টো হেকলৈকে চাই থাকিবা। মই ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে লাষ্টলৈকে একেবাৰে হেকলৈকে যিমান কেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নটো মই তোমালোকক বুজাই দিম আৰু ধুনীয়াকৈ দেখাই দিম ঠিক আছে। তো ইয়াত চোৱা ইয়াত তোমালোকক হেৰি কৰিবলৈ দিছে কেইটামান উৎসৱক মিলাবলৈ দিছে কেইটামান উক্তি দিয়া আছে উক্তিবিলাকৰ হৈতে ঠিক আছে। ইয়াত তোমালোকক কৈছে our country India is full of different cultures and traditions. Read the statements in column A and match them with the relevant festivals in column B. These are different harvest festivals celebrated in different states of India. Okay students, tamane tumalukok hey dise kedaman statement dise column A আর column B tumalukok কিছুমান উৎসৱৰ নাম দিছে। তো কোন কেটা স্টেটমেন্ট বা উক্তি কোন কেটা উৎসৱৰ হৈতে মিল খায় এবিলাক তোমালোকক মিলাবলৈ দিছে ঠিক আছে। তো সোৱা a 4-day harvest festival is celebrated in South India. Homes are decorated with colmas, mango leaves and flowers. তো এটো মিলিব পঙ্গলৰ হৈতে okay. Next আছে a harvest festival is celebrated in North India. This festival marks the beginning of the sun's journey towards the northern hemisphere. তো এটো মিলিব এটো হৈতে একেবাৰে তলৰটো হৈতে মকৰ সংক্ৰান্তিৰ হৈতে okay students. Next এটো চোৱা a harvest festival is celebrated in Punjab. People light bonfires and sing and dance around them. এটো মিলিব একেবাৰে ওপৰটো হৈতে লহৰি হৈতে ঠিক আছে LOHRI okay students. Next আছে a harvest festival is celebrated in Gujarat. The most iconic part of this festival is kite flying. এটো মিলিব এটো হৈতে ঠিক আছে উত্তৰায়ণৰ হৈতে okay students. so এই ধুনীয়াকৈ তোমালোকে এইবিলাক মিলাই লবা আশা কৰো তোমালোকে এখিনি বুজি পাইছা। তো ইয়াত এতিয়া চোৱা ইয়াত তোমালোকক কি হৈছে চোৱাচোন ইয়াত তোমালোকক কৈছে now say a few lines about any one harvest festival that you celebrate. তোমালোকে সেলিব্রেট কৰা বা উদযাপন কৰা যি কোনোটা হারভেস্ট ফেস্টিভেলৰ বিষয়ে দিছে অৰ্থাৎ খেতিবাতিৰ হৈতে জড়িত ফেস্টিভেলৰ বিষয়ে তোমালোকক কবলৈ দিছে ঠিক আছে। তো মই স্ক্ৰিনত দি দিছো স্ক্ৰিনৰ পৰা চাইছে তোমালোকে বিহুৰ বিষয়ে লিখিবা ঠিক আছে। বিহু হৈছে অসমত পালন কৰা এক কৃষিভিত্তিক উৎসৱ ঠিক আছে। গতিকে বিহুৰ বিষয়ে মই কেইটামান লাইন স্ক্ৰিনত দি দিছো স্ক্ৰিনৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি লবা ঠিক আছে। তো এতিয়া বলা আমি প্ৰশ্নটোবিলাক আলোচনা কৰো। ছাত্ৰ-ছাত্ৰীসকল সোৱা তোমালোকক এক নম্বৰ দিছে লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড অৰ্থাৎ তোমালোকে চেপ্টাৰটো পঢ়ি কিমান বুজি পাইছা হেতু চেক কৰিবৰ কাৰণে তলত কিছুমান প্ৰশ্ন দিছে ঠিক আছে। গতিকে তোমালোকে চেপ্টাৰটো পঢ়িব লাগিব তেতিয়া হলে প্ৰশ্নবোৰ আনসাৰ লিখিব পাৰিবা হয়নে। তো সোৱা তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে হৌ ওয়েৰ ওয়েটিং ফৰ বিহু বিহুৰ কাৰণে কোনে কোনে অপেক্ষা কৰি আছিল। তো আনসাৰ লিখিবা মিংকি সুমন এণ্ড ৰুমি ওয়েৰ ওয়েটিং ফৰ বিহু ঠিক আছে। কোনে কোনে অপেক্ষা কৰি আছিল বিহুৰ কাৰণে মিংকিয়ে সুমনে আৰু জুমিয়ে ঠিক আছে। মিংকি সুমন এণ্ড জুমি ওয়েৰ ওয়েটিং ফৰ বিহু ঠিক আছে। এই তিনিজনে বিহুৰ কাৰণে অপেক্ষা কৰি আছিল। নেক্সট আছে who jumped out of the bed অৰ্থাৎ বিছনাৰ পৰা কোনে জঁপিয়াই উঠিছিল ঠিক আছে। তাৰমানে বিছনাৰ পৰা কোনে জাপ মাৰি উঠিছিল। তো আনসাৰ লিখিবা ৰুমি jumped out of the bed ঠিক আছে। ৰুমিয়ে বিছনাৰ পৰা জঁপিয়াই উঠিছিল okay students ধুনীয়াকৈ লিখিবা। নেক্সট আছে তিনি তোমালোকক দিছে who invited them to perform হুচুৰি ঠিক আছে। who invited them to perform হুচুৰি হুচুৰি পাৰফৰ্ম কৰিবৰ কাৰণে বা হুচুৰি গাবৰ কাৰণে তেওঁলোকক কোনে ইনভাইট কৰিছিল okay তাৰমানে নিমন্ত্ৰণ কৰিছিল কোনে। তো তোমালোকে লিখিবা যে জীৱন খুৰা এণ্ড মিনাতি জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুচুৰি ঠিক আছে। জীৱন খুৰা আৰু মিনাতি জেঠাই তেওঁলোকক হুচুৰি পাৰফৰ্ম কৰিবৰ কাৰণে ইনভাইট কৰিছিল আমন্ত্ৰণ কৰিছিল ঠিক আছে। তো
তো ধুনীয়াকৈ তোমালোকে এইটো লিখিব লাগিব নেক্সট আছে হুই ডিড দে গো ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি তাৰমানে হুঁচৰি পাৰফৰ্ম কৰিবৰ কাৰণে বা হুঁচৰি গাবৰ কাৰণে তেওঁলোক প্ৰথমে কলৈ গৈছিল ঠিক আছে তেওঁলোক মানে কোন এই যে মই তোমালোকক নাম কেইটা কৈছো আগতে ঠিক আছে হেতুৰ কথা কৈছে মানে তেওঁলোকৰ কথা কৈছে আৰু ঠিক আছে হুই ডিড দে গো ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি তো প্ৰথমে হিখত মিনাতী জেঠৰ ঘৰলৈ গৈছিল ঠিক আছে দে ৱেন্ট ফাৰ্ষ্ট টু মিনাতী জেঠা's হাউস টু পাৰফৰ্ম হুঁচৰি প্ৰথমে ইখত হুঁচৰি পাৰফৰ্ম কৰিবৰ কাৰণে মিনাতী জেঠৰ ঘৰলৈ গৈছিল ঠিক আছে নেক্সট আছে হু মেড ডেলিচিয়াস লাৰুস ঠিক আছে কোনে ডেলিচিয়াস বা সোৱাদযুক্ত লাৰু বনাইছিল তো আনসাৰ লিখিবা মিনাতী জেঠাই মেড ডেলিচিয়াস লাৰুস ঠিক আছে লাৰুস তো মিনাতী জেঠাই সোৱাদযুক্ত লাৰু বনাইছিল ঠিক আছে নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে why was babu sad কিয় আছিল কিয় দুখিত আছিল বাবু তো লিখিবা babu was sad because he had lost his grandfather's gamosa which was a precious gift ঠিক আছে তো বাবুৰ গ্ৰেণ্ডফাদাৰে এটা গামোচা গিফট কৰিছিল যোনটো গামোচা বাবুৱে হেৰাই পেলাইছিল বেসিক্যালি তেওঁ গামোচাটো ঘৰতে এৰি গৈছিল ঠিক আছে হুঁচৰি গাবলৈ যে গৈছিল ই মানে নিজৰ ঘৰতে এৰি থৈ গৈছিল ঠিক আছে তাৰ পিছত তেওঁ ভাবিছে যে গামোচাটো হেৰাই পেলাইছে কিন্তু আসলে গামোচাটো হেৰুৱা নাছিল হি ঘৰতে পাহৰি আহিছিল ঠিক আছে হেতু কাৰণে তেওঁ বহুত স্যাড আছিল তেওঁ ভাবিছিল যে গামোচাটো হেৰাই গৈছে ঠিক আছে হেতু কাৰণে তেওঁ বহুত দুখিত আছিল নেক্সট লিখিবা হাউ ডিড সুমন হেল্প বাবু তাৰমানে সুমনে কেনেকৈ বাবুক সহায় কৰিছিল হাউ ডিড সুমন হেল্প বাবু ওকে তো সুমনে তেওঁৰ বেগৰ পৰা এটা গামোচা উলাই বাবুক দিছিল বাবুৱে যাতে মানে হুঁচৰি গাব পাৰে ঠিক আছে তো তোমালোকে লিখিবা সুমন হেল্প বাবু বাই গিভিং হিম এন এক্সট্ৰা গামোচা ঠিক আছে এটা এক্সট্ৰা বা অতিৰিক্ত গামোচা দি সহায় কৰিছিল কৰ পৰা দিছিল ফ্ৰম হিজ বেগ তেওঁৰ বেগৰ পৰা উলাই এটা এক্সট্ৰা বা অতিৰিক্ত গামোচা দিছিল বাবুক সুমনে তো যেটো সুমনে বাবুক সহায় কৰিছিল ঠিক আছে কাৰণ বাবুৱে নিজৰ গামোচাটো গত পাহৰি থৈ আহিছিল আৰু তেওঁ ভাবিছিল যে তেওঁ গামোচাটো হেৰাই পেলাইছে কিন্তু হেৰুৱা নাছিল গৰত যোৱাৰ পিছত তেওঁ গামোচাটো পাই গৈছিল ঠিক আছে তো স্টুডেন্টস এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে 2 নম্বৰ 8 চোৱা যে in the lesson gamosa a thread of love you have come across words like dul pepa toka etc these are the names of musical instruments played during bihu find out names of other musical instruments that are played during festivals that your friends celebrate ঠিক আছে তাৰমানে তোমালোকে চ্যাপ্টাৰটোত বিভিন্ন ধৰণৰ মিউজিক্যাল ইনস্ট্ৰুমেন্টস বা বাদ্যযন্ত্ৰ পাই আহিছে বুলি কৈছে যেনেকৈ নেকি ডুল পেপা টকা ঠিক আছে তো তেনেকুৱা কিছুমান তোমালোকক বাদ্যযন্ত্ৰৰ নাম লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে লিখিবা গিটাৰ পিয়ানো ফ্লুট সিতাৰ ফ্লুট মানে হৈছে বাঁহী ঠিক আছে তো স্টুডেন্টস নেক্সট সোয়াসন নেক্সট তোমালোকক দিছে ড্ৰ এ পিকচাৰ অফ এনি মিউজিক্যাল ইনস্ট্ৰুমেন্ট ঠিক আছে যি কোনো এটা মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ ছবি আঁকিবলৈ দিছে তোমালোকক পিকচাৰ ড্ৰ কৰিবলৈ দিছে ঠিক আছে গতিকে ইয়াত মই এটা বাঁহীৰ পিকচাৰ ড্ৰ কৰি দিছো এটো ফ্লুট হয় তাৰ মানে বাঁহী নেক্সট আছে সিতাৰ ঠিক আছে তো এটো তোমালোকে ধুনিয়াকৈ এবিলাকৰ চিত্ৰ আঁকিবলৈ চেষ্টা কৰিবা ঠিক আছে এটো অলপ ইজি হয় এটো অলপ কমপ্লিকেটেড বাকি যিবিলাক মিউজিক্যাল ইনস্ট্ৰুমেন্ট আছে এবিলাকো চিত্ৰ মানে চিত্ৰ ড্ৰ কৰাটো অলপ টাফ হৈ যায় হেতু কাৰণে মই ইজি দুটা চিত্ৰ আঁকি দিছো ইয়াৰ পৰা যিকোনো এটা তোমালোকে আঁকিব পাৰা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 3 চোৱা 3 তোমালোকক দিছে গেছ হোৱাট আই এম কল্ড তাৰমানে তোমালোকক কৈছে যে অনুমান কৰা মোক কি বুলি কোৱা হয় চোৱা বাবু's mother is the sister of Anushka's father what is the relationship between Babu and Anushka the answer is hidden in the jumbled letters ঠিক আছে তাৰমানে বাবুৰ মাক অনুষ্কা দুটাকৰ কি হয় সিস্টাৰ হয় ঠিক আছে তাৰমানে অনুষ্কা অনুষ্কা বাবুৰ মামাকৰ ছোৱালী হয় ঠিক আছে তাৰ মানে কি হয় বাবুৰ সিস্টাৰ হয় অনুষ্কা হয়নে কিন্তু আপন সিস্টাৰ নহয় ঠিক আছে মামাকৰ ছোৱালী হয় গতিকে হ'ব কাজিন ঠিক আছে ইয়াত চোৱা সি আছে হয়নে ও আছে তাৰ পিছত ইউ আছে এস আছে আই আছে এন আছে কাজিন ঠিক আছে গতিকে তোমালোকে ইয়াত কাজিন শব্দটো লিখি দিবা ঠিক আছে সি ও ইউ এস আই এন কাজিন ওকে সো এটো ধুনিয়াকৈ তোমালোকে লিখি দিবা
নেক্সট চাৰি এড তোমালোকক দিছে লেটস ৰিড ঠিক আছে তোমালোকক এইবিলাক পঢ়িবলৈ দিছে তাৰ মানে ইয়াত মানে ভাৰতৰ বিভিন্ন ৰাজ্যত পালন কৰা বিভিন্ন উৎসৱৰ বিষয় দিছে ঠিক আছে উৎসৱবিলাক কেনেকৈ পালন কৰা হয় উৎসৱবিলাকত কি কি খাদ্য খোৱা হয় কোন ষ্টেটত বা কোন ৰাজ্যত কি উৎসৱ পালন কৰা হয় সেইবিলাকৰ বিষয় দিছে ঠিক আছে তো চোৱা আই এম হৰপল সিং আই এম ফ্ৰম পাঞ্জাব উই চেলিব্ৰেট Boisakhi in the spring season. It marks the beginning of the harvest season and the solar new year in our state. We prepare various types of sweets and dishes like makhi ki roti, sarson ka saag, chole bhature, badam kheer, gajar ka halwa, etc. ঠিক আছে স্টুডেন্টস তাৰমানে হাৰ্বল সিংহে কৈ আছে যে মই পাঞ্জাবৰ হয় আৰু আমি বৈশাখী উৎসৱ স্প্ৰিং সিজনত পালন কৰোঁ ঠিক আছে সো আৰু বৈশাখী উৎসৱত কি হেৰি খোৱা হয় খাদ্য খোৱা হয় মাখিৰ ৰুটি খোৱা হয় সৰসো কা সাগ হৰুৰ শাক খোৱা হয় চলে ভটুৰে বাদাম ক্ষীৰ তাৰপিছত গাজৰ কা হালৱা গাজৰৰ হালৱা এইবিলাক খোৱা হয় ঠিক আছে নেক্সট আছে ইয়াত মানে অন্ধ্ৰ প্ৰদেশত কি উৎসৱ পালন কৰা হয় হেতু বিষয় দিছে অন্ধ্ৰ প্ৰদেশত উগাদি উৎসৱ পালন কৰা হয় তো চোৱা আই এম ভেংকট ৰাও আই এম ফ্ৰম অন্ধ্ৰ প্ৰদেশ We celebrate Ugadi this with fanfare. This festival marks the beginning of the new year in our state. We wear new clothes and make rangolis. We love feasting on Ugadi. The most important festive dish during Ugadi is pachuri, a chutney. Ugadi pachuri is a mixture of represents of combination of 6th century experiences: sweet, sour, salty, bitter, spicy, and pungent. ঠিক আছে স্টুডেন্টস সো এটা ধুনিয়াকৈ তোমালোকে পঢ়িবা তাৰমানে অন্ধ্ৰ প্ৰদেশত কি কৰা হয় উগাদি উৎসৱ পালন কৰা হয় উগাদি উৎসৱত কি খোৱা হয় উগাদি উৎসৱত পচুদি খোৱা হয় এটো মেইন হয় আৰু ঠিক আছে তো এটা ধুনিয়াকৈ তোমালোকে পঢ়িবা ইয়াৰ ওপৰত মানে এটা প্ৰশ্ন আছে পিছত পাবা ঠিক আছে গতিকে ভালকৈ পঢ়িব লাগিব তোমালোকে এইকেইটা প্যাৰাগ্ৰাফ ঠিক আছে ইয়াত পাঁচটা ষ্টেটৰ পাঁচটা উৎসৱৰ বিষয় দিয়া হৈছে নেক্সট আছে হেল্ল আই এম Monubhai Patel from Gujarat. We celebrate Uttarayan, a harvest festival all over Gujarat. This festival marks the beginning of the summer season. Kite flying is one of the most significant aspects of Uttarayan. During this festival, we enjoy a variety of food items. Among all, I love Andia, a mixed vegetable made with yam, beans, etc. Chiki, a snack made with sesame seeds, nuts, and jaggery, etc. and jalebi. ঠিক আছে স্টুডেন্টস সো এটা তোমালোকে ধুনিয়াকৈ পঢ়িবা নেক্সট আছে Hello friends, I am Radhika Krishnan. I hail from Kerala. We celebrate Vishu in our state. In Sanskrit, Vishu means equal. It marks the beginning of the traditional solar year in April. Vishu is a time for cultural festivities with communities organizing colorful processions, traditional performance and competitions. People gather for traditional feast called Vishu Sandhya where mouth-watering dishes are served on a banana leaf. Special dishes like Vishu Kanji, Thoran and Vishu Kata are also made. Okay students, so এটা ধুনিয়াকৈ তোমালোকে পঢ়িবা নেক্সট আছে এইটো প্যাৰাগ্ৰাফ ইয়াত দিছে মেঘালয়ৰ বিষয়ে ঠিক আছে মেঘালয়ত কি উৎসৱ পালন কৰা হয় মেঘালয়ত পালন কৰা হয় ওয়াংগালা উৎসৱ ঠিক আছে I am Martha Sangma. I am from Meghalaya. We celebrate Wangala. It is a harvest festival. It is a time to give thanks to the sun god, sell song for a bountiful harvest and to seek blessing for the coming year. This festival also marks the end of the agricultural season and the start of winter. The festival is known for its rhythmic beat of 100 drums. One can enjoy dishes like bamboo shoot curry and rice cakes. Okay students, so the dhuniyaকৈ তোমালোকে বিলাক পঢ়ি লবা okay students etia bit chwa bit tumalukok dise fill in the boxes with details
derived from the text that you have read ঠিক আছে তো অথনি যে আমি পঢ়িলো যে ভাৰতৰ কোন কোন ৰাজ্যত কি কি উৎসৱ পালন কৰা হয় সেই উৎসৱবিলাকত কি কি খাদ্যবস্তু খোৱা হয় আমি পঢ়ি আহিছো ন তো তাৰ পৰা এই যিবিলাক বক্সবিলাক আছে বক্সবিলাক তোমালোকক ফুল কৰিবলৈ দিছে মানে হেৰি কৰিবলৈ ৰিফিল কৰিবলৈ দিছে তাৰ মানে ভৰাবলৈ দিছে ঠিক আছে তো চোৱা নেম অফ দ্য ফেষ্টিভেল ঠিক আছে উৎসৱবিলাকৰ নাম ইফালে দি আছে তোমালোকে ইফালে উৎসৱ হেৰি ষ্টেটবিলাকৰ নাম লিখিব লাগিব হঠাৎ কোন কোন ৰাজ্যত পালন কৰা হয় আৰু সেই উৎসৱবিলাকত কি কি খাদ্যবস্তু খোৱা হয় সেইবিলাকৰ নাম ইয়াত লিখিব লাগিব তোমালোকে ইয়াত লিখিব নোৱাৰিলে বহিত লিখিবা যেহেতু ইয়াত জেগা খুব কম চোৱা উত্তৰায়ণ সেইটো গুজৰাটত পালন কৰা হয় আৰু উত্তৰায়ণত কি কি খাদ্যবস্তু মেইনলি খোৱা হয় উন্দিয়া চিকি জেগৰি ঠিক আছে নেক্সট আছে উগাদি এটো অন্ধ্ৰ প্ৰদেশত পালন কৰা হয় উগাদি উৎসৱ আৰু ইয়াত পচুদি খোৱা হয় মেইনলি ঠিক আছে নেক্সট আছে বৈশাখী তো এটো পাঞ্জাবত হেৰি কৰা হয় বৈশাখী উৎসৱ পাঞ্জাবত পালন কৰা হয় আৰু এই বৈশাখীত মাক্কি কি ৰুটি সৰসু কা স্বাগ চলে ভটুৰে বাদাম ক্ষীৰ এইবিলাক খোৱা হয় ঠিক আছে নেক্সট আছে ওয়াংগালা এটো মেঘালয়ত পালন কৰা হয় ওকে বাম্বু শুট কাৰি ৰাইস কেকস এইবিলাক খোৱা হয় ঠিক আছে বিশু কেৰালাত পালন কৰা হয় বিশু কাঞ্জি থোৰাম বিশু কথা ঠিক আছে সো স্টুডেন্টস তোমালোকে এটা ধুনিয়াকৈ এইবিলাক লিখি লবা আৰু ইয়াত যদি দৰাপত কোনো অসুবিধা হৈছে যেলে মই জুম কৰি দিছো ইয়াৰ পৰা চাইছে তোমালোকে লিখি লব পাৰা ঠিক আছে এটা দেখা গৈছে নে তাৰ পৰা চাইছে ধুনিয়াকৈ লিখি লব পাৰা তোমালোকে তো বলাচোন স্টুডেন্টস নেক্সট কেস আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে অৰ্ক ইন পেয়াৰ্স ফাইন্ড আউট ইন দা গ্ৰিড the names of some festivals that we celebrate in different parts of our country you may take help in the box given at the bottom of the grid ঠিক আছে তাৰমানে ইয়াত হেৰি দিছে কিছুমান লেটাৰ্স আছে আৰু মানে ইয়াত মানে ভাৰতৰ বিভিন্ন অঞ্চলত বা বিভিন্ন ৰাজ্যত পালন কৰা কিছুমান উৎসৱৰ নাম আছে যোনবিলাক আমি এনেকৈ চিন দিব লাগে ঠিক আছে আৰু উৎসৱবিলাকৰ নাম তলত দিয়া আছে ঠিক আছে ইয়াত চোৱা ইয়াত উৎসৱবিলাকৰ নাম দিয়া আছে তো চোৱাচোন প্ৰথমে আছে উগাদি তো উগাদিটো ইয়াত চিন দিয়ে দিছে ঠিক আছে আৰু বাকিবিলাক আমি চিন দিব লাগে ঠিক আছে আমি মানে বিচাৰি উলিয়াব লাগে তো চোৱা নেক্সট আছে গুডি পাডৱা তো চোৱাচোন ক'ত আছে গুডি পাডৱা ইয়াত আছে ইয়াত চোৱা গুডি পাডৱা ঠিক আছে গতিকে তোমালোকে এনেকৈ ধুনিয়াকৈ চিন দিবা ঠিক আছে এনেকৈ ধুনিয়াকৈ তোমালোকে চিন দি দিবা কাট পেন্সিল ব্যৱহাৰ কৰিবা তোমালোকে কিতাপত কটাকটি নকৰিবা নেক্সট আছে পুথাণ্ডু চোৱাচোন এইটো ক'ত আছে ইয়াত আছে পুথাণ্ডু হয়নে নেক্সট চোৱাচোন কি আছে বিশু ক'ত আছে ইয়াত আছে বিশু চোৱা VISHU বিশু নেক্সট আছে বৈশাখীটো ক'ত আছে ইয়াত আছে বৈশাখী BAISAKHI বৈশাখী ঠিক আছে নেক্সট আছে পনগালটো চোৱাচোন ক'ত আছে পনগাল ইয়াত আছে PONGAL পনগাল নেক্সট আছে নৱৰাত্ৰিটো ক'ত আছে নৱৰাত্ৰি ঠিক আছে নৱৰাত্ৰি নেক্সট আছে ওয়াংগালা ইয়াস ওয়াংগালা ঠিক আছে সো স্টুডেন্টস এইটো ধুনিয়াকৈ তোমালোকে এইবিলাক মিলাই পেলাবা তাৰমানে এনেকৈ ধুনিয়াকৈ কিতাপত বিচাৰি উলিয়াই এনেকৈ চিন দিবা ঠিক আছে তো তেতিয়াহ'লে নেক্সট কেছ চাওঁ তো তোমালোকক দিছে অৰ্ক ইন পেয়াৰ্স অৰ্থাৎ তোমালোকক জোৰা লাগি কাম কৰিবলৈ দিছে তো দুজনকৈ বহি এই প্ৰশ্নবিলাকৰ আনসাৰ লিখিবলৈ দিছে ঠিক আছে স্টুডেন্টস তো চোৱা you have read out different festivals in India now name a few festivals festival you celebrate ঠিক আছে তো কৈছে তোমালোকে বিভিন্ন ধৰণৰ ফেষ্টিভেলৰ বিষয়ে পঢ়িছা যিবিলাক মানে ভাৰতত পালন কৰা হয় এতিয়া তোমালোকে নিজে কি উৎসৱ পালন কৰা সেইবিলাকৰ নাম লিখিবলৈ কৈছে ঠিক আছে talk about the common practices in the festivals that you celebrate with those of others ঠিক আছে যেতিয়া এই উৎসৱবিলাক তোমালোকে বেলেগৰ সৈতে পালন কৰা বেলেগৰ লগত পালন কৰা তেতিয়া কি কাম কৰা মানে কেনেকৈ উৎসৱবিলাক পালন কৰা সেইবিলাক তোমালোকক লিখিবলৈ দিছে ওকে স্টুডেন্টস so তোমালোকে লিখিবা we celebrate Diwali and Bihu in our family in Diwali we light lamps burst crackers and share sweets with family and friends similarly during Bihu we wear traditional clothes perform folk dance sing husuri songs and enjoy traditional foods okay students next আছে 7 তোমালোকক দিছে let's read the page from
বুবুজ ডায়েৰী তো বুবু ডায়েৰীৰ পৰা এইটো পেজ তোমালোকক দিছে এইটো পেজ তোমালোকক পঢ়িবলৈ দিছে তো বুবুৱে যোনদিনা হেৰিখন লিখিছিল ডায়েৰীটো লিখিছিল সেইদিন আছিলে সানডে 13th April 2025 dear diary what a day it was তাৰমানে বাহ কি যে দিন আছিল এটো তাৰমানে খুব আনন্দময় দিন আছিল এটো ঠিক আছে we all had been waiting for this day of the year we performed Husuri in the neighborhood we had a great time eating ladus pithas jolpan and whatnot Minati Zathai treated us with mouth-watering delicious মানে এনেকুৱা খাদ্য হুস্সাটো খাদ্য যেটো দেখিলে মানে মুখে পানী ওলাই আহে ঠিক আছে I forgot my gamusa at whom it was gifted by Aita and the whole day I kept worrying about it at last I found it was a day full of both enjoyment and worry ঠিক আছে স্টুডেন্টস সো এটো তোমালোক পঢ়িবলৈ দিছে তো এতিয়া চোৱাচোন কি কৈছে ইয়াত কৈছে now write a diary entry describing how you celebrated your favorite festival তোমালোকে নিজৰ ফেভাৰিট ফেষ্টিভেল টু বা উৎসৱটো কেনেকৈ পালন কৰিছা হেতু ডেসক্ৰাইব কৰি বা বৰ্ণনা কৰি তোমালোকক ডায়েৰীখন লিখিবলৈ দিছে You can take help from the diary entry of Babu. তোমালোকে বাবু ডায়েৰীটোৰ পৰা হেল্প ল'ব পাৰা তো তোমালোকে ডায়েৰীটো লিখিবা মই তলত লিখি দিছো যেটো এ জায়গা কম তো যে তোমালোকে লিখিবা সানডে 15th April 2025 dear diary we wore bright traditional clothes and danced with friends in the neighborhood we performed Husuri songs and enjoyed delicious food like pitha and ladus everyone was happy and full of joy It was a wonderful day spent with family and friends full of fun and laughter. Okay? So, এইটো ধুনিয়া কৰি তোমালোকে পঢ়িবা নেক্সট আছে 8 তোমালোকক দিছে Mrs. Nandini Rao is a close friend of Rumi and Bubu's mother Papuri Borua Mrs. Rao visits them during Bihu she loves to eat Bihu delicious especially tilpitha this time she has not been able to visit them during Bihu so she calls Mrs. Borua to wish her on Bihu she also asked her the recipe of tilpitha Mrs. Borua tells Mrs. Rao how to make tilpitha over phone ঠিক আছে তো এত কি হৈছে জানা এত মই তোমালোকক আকো কৈ দিছো মিসেস নন্দনী হেৰি ৰুমি আৰু বাবুৰ মাকৰ ফ্ৰেন্ড হয় ঠিক আছে গটিকে প্ৰতি বছৰে মিসেস নন্দনী ৰাৱে কি কৰে বাবু আৰু ৰুমিৰ মাকৰ ঘৰ লৈ যায় আৰু তাত গৈ বিহু মানে বিহু দাওয়াত খাবলৈ যায় আৰু তাত গৈ তিল পিঠা খায় ঠিক আছে এবাৰ তাই যাব নোৱাৰিলে তেখেত যাব নোৱাৰিলে আৰু তেখেতে ফোনতে সুধিছে যে তিল পিঠা কেনেকৈ বনায় তিল পিঠা বনোৱাৰ ৰেচিপিটো ক'বলৈ গৈছে আৰু ঠিক আছে সো ধুনিয়াকৈ কৈছে মানে ফোনতে কথা পাতিছে আৰু ফোনত কি কথা পাতিছে হেতু তোমালোকে চাবা তোমালোকৰ চেপ্টাৰটো একেবাৰে লাষ্টত দি আছে ঠিক আছে একেবাৰে লাষ্টৰ ফালে চাবা তাত দি আছে ঠিক আছে তো হেকিনি তোমালোকে পঢ়িবা হেকিনি পঢ়িলেই তোমালোকে এইটো প্ৰশ্নটো লিখিব পাৰিবা বাকি মই লিখি থৈছো ইয়াৰ পৰা চাই লিখি লব পাৰা কিন্তু তোমালোকে পঢ়িবা তেতিয়া হলে প্ৰশ্নটোবিলাক তোমালোকে মানে অতি ইজিলি মনত ৰাখিব পাৰিবা আৰু দীৰ্ঘদিনলৈকে তোমালোকৰ মনত ৰখি যাব তো চোৱা ইয়াত কৈছে লিসেন টু দ্য টেলিফোনিক কনভাৰসেশন বিটুইন মিসেস ৰাও এণ্ড মিসেস বৰুৱা মিসেস ৰাও আৰু মিসেস বৰুৱাৰ মাজত যিখিনি কথোপকথন হৈছে হেতুটো হেকিনি তোমালোকক শুনিবলৈ দিছে বা তোমালোকে নিজে পঢ়িব পাৰা ওকে Borua about the process of making tilpitha. ঠিক আছে now choose the correct options and underline the sentences given below ঠিক আছে মিসেস বৰুৱাই কেনেকৈ tilpitha বনাব লাগে হেতু ফোনতে ধুনিয়াকৈ কৈছে আৰু হেইমতে মিসেস ৰাৱে tilpitha বনাইছে ঠিক আছে তো হেতু সাবা চেপ্টাৰটো একেবাৰে লাষ্টৰ ফালে দি আছে ওকে হেকিন তোমালোকে পঢ়িবা সোৱা soak the rice for 1 hour or 2 hour তো প্ৰথমে চাউলখিনি 1 ঘণ্টা মান হেৰি কৰিব লাগে ভিজাই থব লাগে বা তিতাই থব লাগে ঠিক আছে গটিকে 1 আৱাৰ টো শুদ্ধ হ'ব বাকি 2 আৱাৰ টো ভুল হয় ঠিক আছে soak the
rice for 1 hour. Okay, next আছে cover the rice powder with a wet or dry cloth. কেনেকুৱা কাপোৰে ঢাকিব লাগে rice powder খিনি অৰ্থাৎ পিঠাৰ গুৰি খিনি wet cloth অৰ্থাৎ ভিজা বা তিতা কাপোৰেৰে. next আছে course grind the sesame seeds or rice. তো এত কি কৰিব লাগিব course grind the sesame seed মানে তিল বিলাক আৰু কুলা কুলা তিল থাকে যে হেবিলাকৰ কথা কৈছে. and jaggery to the rice powder sesame seed powder. তো মই লিখিবা add jaggery to the sesame seed powder. okay, বাকি বিলাক তোমালোকে এটা আছে দেখুন. তো সো spread the ground rice flour on a paper or tawa. কিখত হেৰি কৰিব লাগিব স্প্ৰেড কৰিব লাগিব তাৱাত মানে ছটিয়াই দিব লাগিব. ঠিক আছে, গতিকে এইটো তোমালোকে ধুনীয়াকৈ দেখি লবা. ছাত্ৰ-ছাত্ৰীসকল এতিয়া 9 নম্বৰৰ এড চোৱা. 9 নম্বৰৰ এড তোমালোকক দিছে let's read these words and notice the sound of the letter C in the combination with different vowels. ঠিক আছে, তো ইয়াত চিৰ সৈতে বেলেগ বেলেগ ভাৱেল লগ লগোৱাৰ পিছত চিৰ উচ্চাৰণ কেনেকুৱা হৈছে হেতু চেক কৰিব কাৰণে কিছুমান শব্দ দিছে. ঠিক আছে, তো বক্স 1ত চোৱা ইয়াত চিৰ সৈতে এ লগ লাগিছে. ঠিক আছে, can, call, came, come. okay, next আছে C with E. তো sell, recess, celebrate, performance. ঠিক আছে, তো ইয়াত চোৱা C with I, C হইতে I, city, circle, excite, delicious. next আছে C with O, C হইতে O, come, cover, welcome, congress, encourage. next আছে C with U, C হইতে U, cure, cute, culture, curious. ঠিক আছে, তো ইয়াত চোৱা কি কৈছে ইয়াত যে মই শব্দবিলাক উচ্চাৰণ কৰিছো ইয়াত তোমালোকে ধ্যান দিছানে ইয়াত যিবিলাক বক্স 1 আছে বক্স 1 বক্স 4 আৰু বক্স 5ৰ 5 উচ্চাৰণ কৰোতে এই যেটো চিৰ হেৰি আছে উচ্চাৰণ আছে হেতু এই কে দৰে হৈছে. ঠিক আছে, যেনেকৈ নেকি can, call, came. তাৰ পিছত বক্স 4ত চোৱা come, cover, welcome. তাৰ মানে কে দৰে উচ্চাৰণ হৈছে চিৰ. ঠিক আছে, next box 2 আৰু box 3 ত সি উচ্চাৰণ কেনেকুৱা হৈছে এছৰ দৰে হৈছে যেনেকৈ নেকি sell, recess, celebrate. ঠিক আছে, performance. okay, next আছে ইফালে চোৱা city, circle, excite, delicious. ঠিক আছে, এই চিৰ উচ্চাৰণ এছৰ দৰে হৈছে. ঠিক আছে, তো চোৱা কি কৈছে যেতিয়া এছৰ লগত যেতিয়া চিৰ লগত এ ও যেতিয়া চিৰ লগত এ ও বা ইউ লগ লাগে তেতিয়া চিৰ উচ্চাৰণ কেদৰে হয়. যেতিয়া চিৰ লগত এ ও ইউ এইবিলাক লগ লাগে তেতিয়া চিৰ উচ্চাৰণ কেদৰে হয়. আকৌ কৈ আছো যেতিয়া চিৰ লগত এ ও বা ইউ লগ লাগে তেতিয়া চিৰ উচ্চাৰণ কেদৰে হয়. আৰু যেতিয়া চিৰ লগত ই বা আই বাউল লগ লাগে তেতিয়া চিৰ উচ্চাৰণ এছৰ দৰে হয়. ঠিক আছে, তো এইবিলাকত চোৱা এই গুটি কিটাত এ ইউ বা ও আছে ইয়াত চোৱা ই আছে ইয়াত চোৱা ও আছে এইবিলাকত চোৱা হেৰি আছে ইউ আছে হয়নে গতিকে এইবিলাকত কেৰ দৰে হৈছে ইয়াত চোৱা ই আছে ইয়াত আই আছে হয়নে গতিকে এইবিলাকত এছৰ দৰে হৈছে. ঠিক আছে, তো এখিনি তোমালোকক বুজাব বিচৰা হৈছে ইয়াত. তো আশা কৰো তোমালোকে বুজি পাইছা. এতিয়া বলা নেক্সট পেজত কি আছে চেক কৰো. এইফালে তোমালোকক দিছে listen to your teacher saying the following two words from the lesson. ঠিক আছে, কৈছে listen to your teacher saying the following words two words from the lesson. ঠিক আছে, তো তোমালোক শিক্ষকে পঢ়ি থাকোতে তোমালোকক এই শব্দটোলৈ ধ্যান দিবলৈ কৈছে বা এই শব্দটো শুনিবলৈ কৈছে. চোৱা কনচাৰ্ন ইয়াত চিৰ হতে ও লগ লাগি ৰাখিছে গতিকে চিৰ উচ্চাৰণ কেদৰে হৈছে ইয়াত চিৰ হতে ই লগ লাগিছে গতিকে চিৰ উচ্চাৰণ এছৰ দৰে হৈছে. ঠিক আছে, কনচাৰ্ন কনকাৰ্ন নহয় কনচাৰ্ন কাৰণ ইয়াত ই আছে. ঠিক আছে, নেক্সট আছে ডেলিকেচিছ. ইয়াত চোৱা চিৰ হতে এল লাগ লাগিছে গতিকে ইয়াত চিৰ উচ্চাৰণ কেদৰে হৈছে চিৰ হতে আই লগ লাগিছে গতিকে চিৰ উচ্চাৰণ ইয়াত এছৰ দৰে হৈছে ডেলিকেচিছ. ওকে, find out more such words and say
them aloud ঠিক আছে এনেকুৱা আৰু শব্দ বিচাৰি উলিয়াবলৈ দিছে আৰু হেবিলাকক উচ্চ স্বৰত পঢ়িবলৈ দিছে অলপ জোৰকৈ পঢ়িবলৈ দিছে তো মই ধুনিয়াকৈ লিখি আনিছো তোমালোকৰ কাৰণে গতিকে তোমালোকে এদৰে লিখি লবা চাই সোৱা circle celebrate culture cute come ইয়াত কিন্তু l টো উচ্চাৰণ কৰা নহয় come মানে শান্ত বুজায় ঠিক আছে and performance ঠিক আছে সো আশা কৰো তোমালোকে বুজি পাইছা ইয়াৰ পৰা চাইছে ধুনিয়াকৈ লিখি লবা তো স্টুডেন্টস ভিডিওটো তেতিয়ালৈকে যদি লাইক কৰা নাই লাইক এটা কৰি দিয়া কাৰণ তোমালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিও বনাও ঠিক আছে লাইক এটা কৰি দিয়া আৰু যোনে যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল কাৰণ সাবস্ক্ৰাইব কৰিলে তোমালোকৰে লাভ হ'ব ওকে সো সাবস্ক্ৰাইব কৰি লোৱা নেক্সট সোৱা ইয়াত তোমালোকক দিছে লেটস লাৰ্ন এবাউট the types of sentences ইয়াত সেন্টেন্সৰ বিষয় দিছে বা বাক্যৰ বিষয় দিছে তো বাক্যক বেসিক্যালি মেইনলি দুটা ভাগত ভাগ কৰা হয় ঠিক আছে গঠন অনুসৰি বাক্যক দুটা ভাগত ভাগ কৰা হয় ঠিক আছে সৰি গঠন অনুসৰি বাক্যক তিনিটা ভাগত ভাগ কৰা হয় ঠিক আছে আৰু ভাব অনুসৰি বা অৰ্থ অনুসৰি বাক্যক পাঁচটা ভাগত ভাগ কৰা হয় তো ইয়াত বাক্যৰ চাৰিটা মেইন ভাগ দিছে যিবিলাক মানে ভাব অনুসৰি হয় ঠিক আছে বা অৰ্থ অনুসৰি হয় ঠিক আছে তো তোমালোকে পঢ়িব লাগিব বিলক ধুনিয়াকৈ তো প্ৰথম ভাগটো হৈছে assertive sentence ঠিক আছে assertive sentence মানে হৈছে বৰ্ণনামূলক বাক্য যি বাক্যৰ দ্বাৰা কোনো ঘটনাৰ বিষয়ে কোৱা হয় বা কোনো ইনফৰমেশন দিয়া হয় বা যিকোনো নরমাল কথা কোৱা হয় হেবিলাক হৈছে assertive sentence অৰ্থাৎ বৰ্ণনামূলক বাক্য যেনেকৈ নেকি মিনকি সুমন এণ্ড জুমি আর ওয়েটিং ঠিক আছে মিনকি সুমন আৰু জুমিয়ে অপেক্ষা কৰি আছে she often treats us with delicious ladoos ঠিক আছে তো বিলাক কিবা এটা ঘটনাৰ বিষয়ে কোৱা হৈছে বা কোনো ইনফৰমেশন দিয়া হৈছে ন গতিকে এইবিলাক হৈছে assertive sentence অৰ্থাৎ বৰ্ণনামূলক বাক্য যিকোনো ঘটনা বৰ্ণনা কৰিব কাৰণে যি বাক্য ব্যৱহাৰ কৰা হয় তাকে কোৱা হয় assertive sentence বুলি নেক্সট আছে interrogative sentence আৰু assertive sentenceৰ শেষত সদায় ফুল ষ্টপ থাকে ঠিক আছে সদায় ফুল ষ্টপ থাকে ওকে here are two other sentences ইয়াত আৰু দুটা বেলেগ সেন্টেন্স দিছে আৰু এইবিলাক হৈছে interrogative sentence মানে হৈছে প্ৰশ্নবোধক বাক্য যি বাক্যৰ দ্বাৰা কোনোৱে কাৰোবাক প্ৰশ্ন কৰা বুজায় এই বাক্যবিলাকক interrogative sentence বুলি কোৱা হয় আৰু কেতিয়াবা ইংলিছত question বুলি কোৱা হয় interrogative sentence means question তাৰমানে প্ৰশ্নবোধক বাক্য ঠিক আছে যেনেকৈ নেকি where is my gamosa মোৰ গামোচাটো ক'ত আছে বা মোৰ গামোচাটো ক'ত how did you manage without this gamosa এই গামোচাটো অবিহনে তুমি কেনেকৈ মেনেজ কৰিলা তো এইবিলাক প্ৰশ্ন হয় ন এজন আনজনক প্ৰশ্ন কৰিছে গতিকে যি বাক্যৰ হেয়ফলে তোমালোকে প্ৰশ্নবোধক চিন দেখিবা হেবিলাকেই interrogative sentence হয় ঠিক আছে প্ৰশ্নবোধক বাক্যৰ হেয়ত বা interrogative sentenceৰ হেয়ত সদায় প্ৰশ্নবোধক চিন থাকে ওকে আশা কৰো তোমালোকে interrogative sentence কাকৈ বুজি পাইছা নেক্সট আছে imperative sentence মানে হৈছে আদেশ উপদেশ বা অনুৰোধসূচক বাক্য যি বাক্যৰ দ্বাৰা কোনোৱে কাৰোবাক আদেশ দিয়া বুজায় বা অনুৰোধ কৰা বুজায় বা উপদেশ দিয়া বুজায় হেবিলাকে হৈছে interrogative sentence যেনে get ready soon সোনকালে ৰেডি হোৱা come wash up and have some jalpan ঠিক আছে open the door close the door come here go there ঠিক আছে মানে আদেশ দিয়া অনুৰোধ কৰা বা রিকোয়েস্ট কৰা এইবিলাকে হৈছে imperative sentence ঠিক আছে আশা কৰো তোমালোকে imperative sentenceৰ বিষয়ে বুজি পাইছা নেক্সট আছে now look at these two sentences এটা তোমালোকক এই সেন্টেন্স দুটালৈ চাবলৈ দিছে oh no my gamusa wow your performance was wonderful ঠিক আছে এইবিলাক এক্সক্লেমেটৰী সেন্টেন্স হয় ঠিক আছে বিস্ময়সূচক বাক্য ওকে সো আশা কৰো তোমালোকে এইবিলাক বুজি পাইছা তো এতিয়া বলা নেক্সট কি দিছে চেক কৰো এটা বিটস অফ ইট তোমালোকক দিছে রাইট ডাউন দা টাইপস অফ দা সেন্টেন্সেস ঠিক আছে এই যে সেন্টেন্স বিলাক আছে সেন্টেন্স বিলাক কোন প্ৰকাৰৰ হয় হেতু তোমালোকক লিখিবলৈ দিছে তো সোৱা প্ৰথম সেন্টেন্সটো হৈছে the scene opens in the roomy and bubu's room তো এটো হ'ব assertive sentence ঠিক আছে নেক্সট আছে how was your day ঠিক আছে তো এটো হ'ব interrogative sentence নেক্সট আছে come inside and enjoy Rangali Bihu's delicacies তো এটো হ'ব imperative sentence next আছে oh I am glad to see you all এটো হ'ব exclamatory sentence ঠিক আছে তো যে ধুনিয়াকৈ তোমালোকে লিখি পেলাবা নেক্সট সোৱাচোন কি আছে নেক্সট তোমালোকক সিট দিছে now write down more such sentences in the space below you may take
help from the lesson তোমালোকে পাঠৰ পৰা সহায় ল'ব পাৰা বুলি কৈছে তাৰমানে তোমালোকক assertive sentence এটা উদাহৰণ দিবলৈ দিছে interrogative sentence এটা উদাহৰণ দিবলৈ দিছে imperative sentence উদাহৰণ দিবলৈ দিছে তাৰ পিছত exclamatory sentence ৰ উদাহৰণ দিবলৈ দিছে ঠিক আছে assertive sentence তোমালোকে লিখিবা the sun rises in the east I'm a YouTuber I'm a teacher you are a student ঠিক আছে you go to school এই সকলো বিলাক সেন্টেন্স assertive sentence হয় ঠিক আছে নেক্সট আছে interrogative sentence ৰ হেত সদায় এটা প্ৰশ্নবোধক চিন থাকে এবিলাক মানে প্ৰশ্নটো বাক্য ঠিক আছে তোমালোকে যে অনুসন্ধানী প্ৰশ্নবিলাক পোৱা এই গুটেই কিটা প্ৰশ্ন একোটা interrogative sentence হয় ঠিক আছে where do you live ঠিক আছে তোমালোকে ক'ত থাকা ক'ত বাস কৰা তো এটা প্ৰশ্ন হয় ন what is your name তোমাৰ নাম কি এইটো এটা প্ৰশ্ন হয় ঠিক আছে what is your age তোমাৰ বয়স কিমান এইটো এটা প্ৰশ্ন হয় হয়নে তো এই সকলো বিলাক হয় প্ৰশ্ন আৰু প্ৰশ্ন বিলাককে interrogative sentence বুলি কোৱা হয় নেক্সট আছে imperative ঠিক আছে সোৱা close the door দৰজাটো বন্ধ কৰা open the door দৰজাটো খুলি দিয়া come here ইয়ালৈ আহা go there তালৈ যোৱা ঠিক আছে wear clothes কাপোৰ পিন্ধা ঠিক আছে তো এই সকলো বিলাক কি হয় imperative sentence হয় তাৰ মানে আদেশ দিয়া অনুৰোধ কৰা বা আদেশ অনুৰোধ বা উপদেশ দিয়া এই বাক্যবিলাকক imperative sentence বুলি কোৱা হয় তাৰ মানে আদেশ উপদেশ অনুৰোধসূচক বাক্য নেক্সট আছে exclamatory sentence ঠিক আছে হুৰা we won the match তাৰ মানে ইয়াত মানে মনৰ বিস্ময় প্ৰকাশ পায় আৰু ঠিক আছে হুৰা we won the match তাৰ মানে বাহ আমি খেলখন বা মেচখন জিকিলো ওকে ষ্টুডেন্টস সো এই ধুনিয়াকৈ তোমালোকে লিখি লবা নেক্সট আছে let's practice grammar ইয়াত তোমালোকক গ্ৰামাৰ প্ৰেক্টিস কৰিব কাৰণে দিছে read the lesson and fill in the table with 2 examples for each odd class ঠিক আছে তো এবিলাকৰ বিষয়ে তোমালোকক একোটাকৈ odd লিখিবলৈ দিছে নাউনৰ কাৰণে pronounৰ কাৰণে verb-ৰ কাৰণে adjective-ৰ কাৰণে ঠিক আছে সোৱা বিহু গামোচা noun হৈছে বিহু গামোচা next আছে pronoun she they next আছে verb celebrate white next আছে adjective delicious happy ঠিক আছে next bit তোমালোকক দিছে যে now frame sentences with the words that you have written ঠিক আছে কি কৈছে now frame sentences with the words that you have written okay তো তোমালোকে যে ইয়াত word বিলাক লিখিলা বা তোমালোকক যে মই লিখিবলৈ word বিলাক দিলো এই word বিলাকে তোমালোকক একোটা sentence বনাবলৈ দিছে বা বাক্য বনাবলৈ দিছে গতিকে মই ধুনিয়াকৈ বনাই আনিছো তো তোমালোকে এটো লিখিবা বিহু is Assam's joyful festival next লিখিবা গামোচা owners bihu guest next আছে she dances at bihu next আছে they sing for bihu next আছে people celebrate bihu happily next আছে white for bihu fun next আছে delicious pitha for bihu happy bihu wishes okay students so এটো ধুনিয়াকৈ তোমালোকে লিখিবা okay মানে বাক্য বনাবা আৰু next আছে 12 এট তোমালোকক দিছে এক সেকেন্ড ৰখাছোন yes তো 12 হয় 12 এট তোমালোকক দিছে notice the underlined part in the following sentence ঠিক আছে তো এই সেন্টেন্সটোত এই আন্ডারলাইন কৰা পার্টটো তোমালোকক চাবলৈ দিছে সোৱা she jumped out of her bed when she hears her friends talking ঠিক আছে তেছোৱা jumped out এটো এটা phrasal verb হয় ঠিক আছে phrasal verb তাৰ মানে এ দুটা শব্দ আছে ন গতিকে এটো phrasal verb হয় identify the underlined some phrasal verbs in the lesson part 2 থকা কেইটামান phrasal verbs তোমালোকক লিখিবলৈ দিছে মানে আইডেন্টিফাই কৰিবলৈ দিছে বিচাৰি উলিয়াবলৈ দিছে মানে ঠিক আছে write down a few of them in the space given below তো তোমালোকে যে পাঠৰ পৰা হেৰি কৰিবা যিবিলাক phrasal verb আছে এইবিলাক বিচাৰি উলিয়াবা তাৰ পৰা তোমালোকক কেইটামান ইয়াত তলত লিখিবলৈ দিছে তো মই ধুনিয়াকৈ লিখি দিছো tie up come inside get ready looked around ঠিক আছে তো এটা ধুনিয়াকৈ লিখি দিছো তোমালোকে এটো লিখিবা নেক্সট সিট কি দিছে now frame sentences with any two phrasal verbs that you have listed ঠিক আছে তো মই লিখিছো looked around তো এটো লিখিবা she looked around to find her lost book ঠিক আছে নেক্সট আছে come inside it's raining outside please come inside ঠিক আছে তো এটো তোমালোকে শব্দবিলাক আন্ডারলাইন কৰিবা মই ইয়াত মানে টাইপ কৰি আন্ডারলাইন কৰিব নোৱাৰিছিলো গতিকে মই ৰেড কৰি দিছো তাৰ মানে পিংক কৰি দিছো তোমালোকে এনেকৈ ধুনিয়াকৈ আন্ডারলাইন কৰিবা ঠিক আছে এটো আন্ডারলাইন কৰিবা
মানে তলত আজ দি দিবা তো স্টুডেন্টস এটা ইয়াত চোৱা ইয়াত তোমালোকক দিছে ৰিড দা ডিসকাশন বিটুইন বুবু এন্ড দা আদাৰ চিলড্ৰেন ফ্ৰম scene 2 ঠিক আছে তো scene 2ত বুবু আৰু বাকি ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজতে এটা সমস্যা আহিছিল ঠিক আছে সেই সমস্যাটো আছিল হিহতে কাৰ গৰত আগতে মানে হেৰি কৰিবলৈ যাব হুচুৰি গাবলৈ যাব হিহতক জীৱন খুৰায়ও ইনভাইট কৰিছিল আৰু মিনাতি জেঠাইও ইনভাইট কৰিছিল হিহতে কাৰ গৰলৈ আগতে যাব তো সকলোৱে মিলি বুদ্ধি কৰিছিল যে হিহত প্ৰথমে মিনাতি জেঠাইৰ গৰলৈ যাব কাৰণ মিনাতি জেঠাই হিহতক বহুত মৰম কৰে তাত পিঠা বনাই মিনাতি জেঠাই তাৰ পিছত লাৰু বনাই হেতু কাৰণে হিহত প্ৰথমে মিনাতি জেঠাইৰ গৰলৈ গৈছিল ঠিক আছে তো ইয়াৰ পৰা তোমালোকে এটা প্ৰশ্ন কৰিছে সোৱা The Husuri group had a problem of deciding where to go first. They settled the matter through discussion among themselves and decided to go to Minati Jethai's house. What do you do when you face such a situation? How do you settle it down? Share a few ideas with the class. ঠিক আছে তো ইয়াত মানে এটা প্ৰবলেম আছিল ন ইহত কাৰ গৰ লাগতে যাব ঠিক আছে জীৱন খুৰা গৰলৈ নেমিনাজি জেঠাইৰ গৰলৈ আগতে যাব তো ইহতে কি কৰিলে ইহতে কি কৰিছিল দুনিয়াকৈ বহি আলোচনা কৰিছে আলোচনা কৰি ইহতে বুদ্ধি কৰিছে যে প্ৰথমে মিনাতি জেঠাইৰ গৰলৈ যাব ঠিক আছে তেনেকৈ তোমালোকক খুদিছে যে তেনেকুৱা কোনো ধৰণৰ প্ৰবলেম তোমালোকৰ জীৱনত আহিলে তোমালোকে এটো কেনেকৈ সলভ কৰিবা ঠিক আছে তো তোমালোকে আনসাৰ লিখিবা when I face such a situation I talk with my friends and listen to everyone's ideas then we decide together what will be best for all if we cannot agree we may take a vote for take turns to so everyone gets a chance this way we solve the problem happily ঠিক আছে তো যিকোনো এটা সমস্যা আহিলে সেই সমস্যাটো আমি সকলোৱে মিলি জুলি আলোচনা কৰি সমাধান কৰিব লাগে তো যদি মানে মত নবনে তেতিয়াহলে বুট দিয়াৰ ব্যৱস্থা কৰিব পৰা যায় মানে কোনটো পক্ষত বেছি মানুহৰ মত হেতু কামেই কৰিব লাগে ঠিক আছে সো এটো তোমালোকে ধুনিয়াকৈ লিখিবা নেক্সট 14th চোৱাচোন 14th তোমালোকক দিছে the lesson Gamusa a thread of love is in the form of a drama consisting 7 different scenes act out the drama in class ঠিক আছে তো তোমালোকৰ যেটো লেসন আছে গামোসা a thread of love এটো এটা মানে ড্ৰামা হয় ঠিক আছে আৰু এই ড্ৰামাটো 7টা সিনত আছে তো প্ৰতিটো সিন তোমালোকক অভিনয় কৰি দেখুৱাবলৈ দিছে ঠিক আছে গতিকে তোমালোকে দেখুৱাবা তো তোমালোকৰ নিজৰ কাম আৰু এইটো কাম কৰোতে তোমালোক শিক্ষকে সহায় কৰিব পাৰে তোমালোক শিক্ষকৰ সহায় লব পাৰা ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি ভিডিওটো ইমানে আছিল তোমালোকৰ যেটো লাষ্ট চেপ্টাৰ আছে 8 নম্বৰ চেপ্টাৰ হেতু লিংক মই ডেসক্ৰিপচনত দি থৈছো ডেসক্ৰিপচনৰ পৰা চাব পাৰিবা আৰু বাকি তোমালোক প্লেলিষ্টলৈ গলে তাত সকলো চেপ্টাৰছৰ ভিডিও পাই যাবা ঠিক আছে সকলো চেপ্টাৰৰ ভিডিও তাত তোমালোকে পাই যাবা ওকে গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোক প্লেলিষ্টলৈ যাবা ওকে তো আজি ভিডিওটো চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু এটা কথা জুনে জুনে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে কাৰণ চেনেলটো সাবস্ক্ৰাইব কৰি ললে তোমালোকৰ ভাল হ'ব কাৰণ মই যেতিয়া ভিডিও আপলোড কৰিম তেতিয়াই তোমালোকে ভিডিওবিলাক পাবা ঠিক আছে আৰু পাই ভিডিও চাই জ্ঞান অৰ্জন কৰিব পাৰিবা ওকে সো তোমালোকে এই ভিডিওবিলাক চাবা তো ছাত্ৰ-ছাত্ৰী সকল আজি ভিডিওটো ইমান আছিল ভিডিওটো চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ